ওদালগুৰি পানেৰী চাহ বাগিচাৰ স্বৰ্গীয় জিতেন তাঁতীৰ সুকন্যা দিব্য তাঁতীয়ে নিজৰ প্ৰতিভাৰ ভৈৰৱ কঢ়িয়াই সমগ্ৰ অঞ্চলটোত আছাম ষ্টেট ফুটবল একাডেমী আনন্দৰ 17ত খেলিবলৈ স্থান দখল কৰে বিদ্যা তাঁতীয়ে। দিব্য তাঁতীৰ এই খবৰে সমগ্ৰ অঞ্চলটোৰ লগতে উৰিয়া জনগোষ্ঠীৰ সুনাম কঢ়িয়াই নিছে আৰু ভাল খেলুৱৈ হিচাপে নিজক প্ৰতিষ্ঠিত কৰি এনেদৰে আগবাঢ়ি থাকে বুলি শুভেচ্ছা জ্ঞাপন কৰে অসম উৰিয়া যুৱক ছাত্ৰ সন্থা পৰিষদৰ জিলা সমিতিৰ সভাপতি দিলীপ সোণাৰ লগতে দিব্য তাঁতীক আৰ্থিক সাহায্য প্ৰদান কৰে। পানেৰীৰ পৰা নবীন চবৰৰ ৰিপৰ্ট, অৰুণোদয় আছাম। আজি আমাৰ কাৰণে এটা গৌৰৱৰ দিন। আমি অতিকে সুখী তথা গৌৰৱান্বিত। আজি আমাৰ এজনী জীয়ৰী, উৰিয়া জীয়ৰী, অৰ্থাৎ ক'বলৈ গ'লে প্ৰতিভা বিকাশত দৰিদ্ৰতা হেঙাৰ হ'ব নোৱাৰে। আজি এটা উৎকৃষ্ট নিদৰ্শন উদাহৰণ আমাৰ মাজত দেখিবলৈ পাইছোঁ। আজি পানেৰী চাহ বাগিচাৰ যি অতিকে দৰিদ্ৰ দুখীয়া পৰিয়ালৰ পৰা আজি উঠি অহা এজন যুৱতী, আমাৰ উৰিয়া জীয়ৰী দিব্যা তাঁতী, গত 8 বছৰ আগত পিতৃক হেৰালে। সেই মাতৃ, সেই জীয়ৰী আজি বহুত কষ্টৰ মাজেৰে আজি আমাৰ সমাজত, বিশেষকৈ উৰিয়া সমাজত আমাৰ যুৱতীসকলক, আমাৰ ছোৱালীসকলক তেনেকুৱা আগুৱাই ওলাই আহিবৰ কাৰণে সুযোগ দিয়ে। কিন্তু তাই মাতৃয়ে আজি কি ভাবিলে, কি চিন্তা কৰিলে নিজৰ ছোৱালীক আগুৱাই দিলে। এই ফুটবল খেলত আজি খেলত তেখেতক কোচিং কৰাবৰ কাৰণে পইচা টকা নাই, তথাপিও তেখেতে ছোৱালীজনীক উপদেশ দিলে, খেলিব লাগিব, আগবাঢ়িব লাগিব, খেলেগা ভাৰত বাঢ়েগা ভাৰত। তেখেতে এটা নাৰা দিলে আৰু সেই নাৰা হিচাপত তেখেতে ছোৱালী কঠোৰ অনুশীলন চলালে, ইমান অনুশীলন চলালে, কঠোৰভাৱে অনুশীলন দেখুৱাই চলাই আজি প্ৰথমতে জিলা পৰ্যায়ত তেখেতে স্থান লাভ কৰিবলৈ সক্ষম হ'ল। আৰু এতিয়া আমি জানি পেলাই অতি সুখী হৈছোঁ যে আজিৰ তাৰিখত under-17 অসম ৰাজ্যিক দলত তেখেতে স্থান লাভ কৰিছে। আজি অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ হৈ পেলাই আমি অতিকে গৌৰৱান্বিত। উৰিয়া জীয়ৰীক আমি অভিনন্দন জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ, যাতে অনাগত দিনত তেখেতে আমাৰ সমগ্ৰ উৰিয়া জনগোষ্ঠীক গৌৰৱান্বিত কৰিব। তেখেতে আমাক আমি উৎসাহিত কৰিছোঁ। তেখেতে আমাৰ যি ধৰণে আমাৰ জাতিটোক গৌৰৱান্বিত কৰিলে, আমাক এই সুনাম কঢ়িয়াই আনিলে আমাৰ জাতি জনগোষ্ঠীৰ কাৰণে, আগন্তুক দিনবিলাকত তাই আকৌ কষ্ট কৰক, অনুশীলন কৰক আৰু অসমৰ লগে লগে গোটেই ভাৰতবৰ্ষত তেখেত নাম উজ্বলাই তোলক। আৰু তেখেতে এতিয়া আমি গম পাইছোঁ আমাৰ অসম ক্ৰীড়া সন্থা এতিয়া তাতে থাকি পেলাই অধ্যয়ন কৰিব, শৈক্ষিক দিশত শিক্ষা অনুষ্ঠান তাতেও কৰিব, তাৰ লগে লগে তাতে প্ৰশিক্ষণ কৰিব। আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ এই চেগতে তেখেতক আগবঢ়াই লৈ যোৱা সেই মাতৃ কাঞ্চন তাঁতী, তাইক আমি অসম উৰিয়া যুৱ ছাত্ৰ সমগ্ৰ উৰিয়া জনগোষ্ঠীৰে তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগে লগে তাইক উৎসাহিত কৰা, সহযোগ কৰা তাইৰ কোচ লগতে পানেৰী চাহ বাগিচাৰ কেইজনমান ব্যক্তি, যুৱকে তেখেতক কিছু ক্ষেত্ৰত পৰামৰ্শ, সহায় সহযোগ, জোতা এটা কিনি দিয়াৰ ক্ষেত্ৰতো সহযোগ অৱদান আগবঢ়ালে। সেই সকলো ব্যক্তিসকলকো অসম উৰিয়া যুৱ ছাত্ৰ পৰিষদৰ পৰা মই আজি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই আহ্বান জনাইছোঁ আমাৰ এই যিবিলাক মাতৃ আছে, পিতৃ আছে, আমাৰ জনগোষ্ঠীৰ লোকসকলক আমাৰ এই জনগোষ্ঠীত এই খেল ধূলত সকলোকে সুযোগ দিব লাগে, আগুৱাই আনিব লাগে। দিব্যা তাঁতীৰ নিচিনা আৰু দিব্যা তাঁতী যাতে আমাৰ এই আমাৰ এই খেলৰ অনুষ্ঠানত আগবাঢ়ি আহিব লাগে। আজি খেলৰ যিটো ফিল্ডত আহিব লাগে, ফিল্ডত আহি পেলাই আমাৰ জাতি জনগোষ্ঠীৰ নাম উত্থান কৰিব লাগে, উত্তৰণ কৰিব লাগে, জিলাকে উঠিব লাগে, আমি এটা আহ্বান জনাইছোঁ। আৰু দিব্যা তাঁতীক আমি এইটো আৰম্ভণিহে, এইটো মাত্ৰ আৰম্ভণিহে, বহুত কৰণীয় বাকী আছে। দিব্যা তাঁতীক আমি শুভেচ্ছা দিছোঁ, উৎসাহিত কৰিব বিচাৰিছোঁ। এতিয়া আমাৰ ৰাজ্যিক দলত তাই স্থান পাবলৈ সক্ষম হৈছে। আমি আশা কৰিম তাইৰ পৰা আগন্তুক দিনত আমাৰ
নেশ্যনেল দলত জাতীয় দলত তেখেতে ভাৰতবৰ্ষত ৰিপ্ৰেজেণ্ট কৰক, তেখেতে ভাৰতত খেলক আৰু তাৰ লগে লগে আমাৰ দেশতো প্ৰতিনিধিত্ব কৰা বা ইণ্টাৰনেশ্যনেল পৰ্যায়তো খেলিবৰ যি যোগ্যতা অৰ্জন কৰক সেইটো আমি কামনা কৰিছোঁ আৰু আশীৰ্বাদ দিছোঁ, শুভেচ্ছা প্ৰদান কৰিছোঁ। ধন্যবাদ।